সেই মুহূৰ্তত যুধিষ্ঠিৰে দেখা পালে শিশুপালৰ শৰীৰৰ পৰা বন্তিৰ দীপ গছিৰ দৰে বন্তিয়ে গছিৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল। মানে যাক আমি পাঁচটা যি আছে আমাৰ মুক্তি বুলি কয়, চালুক্য চাৰুপ্য শাস্তি সামীপ্য ইকত্বম অপিতত দিয়া মন্যস্য না গৃহতে বিনামত সেৱানম জন 3:29-13 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক 5 প্ৰকাৰৰ মুকুতিৰ কথা কৈছিল। তাত ইকত্বম বা নিৰ্বাণ যিটো শৰীৰত বিলীন হৈ যায়, এই মুক্তিটো হ'ল। এটা যুধিষ্ঠিৰে দেৱৰ্ষি নাৰদক কাষতে পাই সুধিলে, হে দেৱৰ্ষি নাৰদ, মোক বুজাই দিয়া এই অত্যাচাৰীটোৱে কেনেকৈ মুক্তি পালে। তেতিয়া নাৰদে পূৰ্বজন্মৰ কথা কৈছে, শিশুপাল আচলতে কোন আছিল। আৰু সেই কথাখিনি ক'বলৈ যাওঁতে কেনেকৈ বৈকুণ্ঠত তেওঁ আৰু দন্তবক্ৰ দুজন, শিশুপাল আৰু দন্তবক্ৰ কেনেকৈ জয় বিজয় আছিল, তেওঁলোকক কেনেকৈ 4 সিদ্ধই সাপ দিলে, কেনেকৈ আহি হিৰণ্যকশিপু হিৰণ্যক্ষ হ'ল, কেনেকৈ ত্ৰেতাত আহি ৰাৱণ কুম্ভকৰ্ণ হ'ল, কেনেকৈ দ্বাপৰত শিশুপাল দন্তবক্ৰ হ'ল, এই কথাখিনি বুজাই আনিছোঁ। কথাখিনি বুজাই আনোতেই এতিয়া যিখিনি চলি আছে, এই মুহূৰ্তত হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ 5 বছৰ বয়স। প্ৰহ্লাদক দৈত্য তোলত শুক্ৰাচাৰ্যৰ 2টা সন্তান আছিল, খণ্ড আৰু অমৰ্ক। একেলগে মিলাই সন্ধি কৰি নাম দিছে খণ্ডামৰ্ক। খণ্ডামৰ্কৰ তোলত আন দৈত্য শিশুসকলৰ লগত প্ৰহ্লাদে অধ্যয়ন কৰি আছিল। এতিয়া যিখিনি কৈছে সেই তাৰ পৰা আৰম্ভ কৰিছে। নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল। ক্লাছ চলি আছে সকলোৰে। শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল। তাৰ মাজতে তেওঁলোকৰ পাঠদান চলি থকাৰ মাজত যেতিয়া খণ্ডামৰ্কই ঘৰু আহি কিবা কামত এই বিদ্যালয়ৰ পৰা বা পাঠশালাৰ পৰা অকণমানৰ কাৰণে যেতিয়া আঁতৰি যায়, সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তত মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। সেই সময়কণত দৈত্য শিশুসকলক বহুৱাই লৈ, নিজৰ ক্লাছমেটবিলাকক বহুৱাই লৈ প্ৰহ্লাদে ভাগৱত ধৰ্মৰ কথা কয়। কি কয়? দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। প্ৰথমেই চিধাই দি দিছে কি? দুৰ্লভ মানুহৰ জন্ম। এইটো বস্তু আগতে বুজি লওক। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, পক্ষীগণ 10 লাখ बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। 20 लाख স্থাৱৰ গছ গছনিৰ প্ৰজাতি, 20 লাখ এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে 20 লাখ প্ৰজাতি গছ গছনিত ভ্ৰমণ কৰিব লাগে। 9 লাখ জলচৰ, পানীত থকা কীট পতংগ পোক পৰুৱা যিমান আছে, পানীৰ জলচৰ প্ৰাণীৰ প্ৰজাতি আছে 9 লাখ। 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি 29, 11, 40। 10 লাখ চৰাই চিৰিকটি প্ৰজাতি, 50 লাখ, 30 লাখ বিভিন্ন জন্তু, 80 লাখ, 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত যমে যমদূতক কৈছে, 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহুত পুণ্যৰ ফলত আমি এইটো শৰীৰ পাইছোঁ। প্ৰথমতে প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰটো অতি দুৰ্লভ। সেইকাৰণে ইমান এটা দুৰ্লভ শৰীৰ পোৱাৰ পাছত যিসকল বুদ্ধিমান হয় সেইসকলে কি কৰিব লাগে? কৌমাৰে আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। তাৰ অনুবাদ, কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কুমাৰ কালৰ পৰা ভক্তি কৰিবলৈ কৈছে কৃষ্ণত একান্তভাৱে। কুমাৰ কালৰ পৰা কিয়? চাওক, আমি বজাৰৰ পৰা কিবা এটা যেতিয়া বস্তু ইলেক্ট্ৰনিক্সৰ কিবা বস্তু এটা আনো, আজিকালি চবৰ হাতে হাতে মোবাইল, ধৰি লওক মোবাইল এটা কিনিলে, মোবাইলৰ বক্সৰ ভিতৰত এখন কাগজ থাকে, লিফলেট এখন, মেনুৱেল এখন। ফেন এখন কিনিলে, ফ্ৰিজ কিনিলে, আপুনি ৱাশ্বিং মেচিন কিনিছে, তাৰ ভিতৰত এখন মেনুৱেল থাকে। বস্তুটো ব্যৱহাৰ কৰাৰ আগত আমি মেনুৱেলখন পঢ়িব লাগে, বুজিব লাগে। আপুনি দোকানীৰ পৰা বুজি লওক, নিজে পঢ়ি বুজি লওক। আল্টিমেটলি সেই বস্তুটো বুজি লোৱাৰ পাছত
বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কথাটো আমি গম পাওঁ আৰু তেনেধৰণে আমি সেই বস্তুটো ব্যৱহাৰ কৰি আহিছোঁ। সামান্য বজাৰৰ বস্তু এটাও ব্যৱহাৰ কৰাৰ আগত আমি বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আৰু তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী। এই দুৰ্লভ শৰীৰটো পোৱাৰ পাছত, মানুহৰ শৰীৰ পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা আমি মেনুৱেল পঢ়ি চাইছোনে নাই? আৰু যদি মেনুৱেল পঢ়িছোঁ তেতিয়া কেতিয়া পঢ়িছোঁ? চাকৰি বা ৰিটায়াৰমেণ্ট হোৱাৰ পাছত, 50-60 বছৰৰ পাছত? তাৰ মানে বস্তুটো ইমান দিনে ব্যৱহাৰ কৰিলে আনে আৰু তাৰ পাছত আপুনি পঢ়ি চাইছে। আৰু পঢ়ি চোৱাৰ পাছত যেতিয়া বয়স হোৱাৰ পাছত পঢ়িব তেতিয়া কি হ'ব? ইছ, এইটো কৰিব নালাগিছিল, ইছ, এইটো কৰিব লাগিছিল, সময়ত নাপালোৱে, গুচি গ'ল। আল্টিমেটলি অনুতপ্ত হ'ব লাগিব, তাৰ বাহিৰে উপায় নাই। কিন্তু যদি কুমাৰ কালত, জীৱনৰ আৰম্ভণিত যদি আমি এই মেনুৱেল পঢ়িবলৈ লওঁ, মেনুৱেল কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, আৰু তাৰেইতো সাৰাংশ আনি গুৰুটো আমাক দি থৈ গৈছে। কীৰ্তন দিছে, দশম দিছে, মহাপুৰুষ মাধৱদেৱে ঘোষা দিছে, ৰত্নাৱলী দিছে, 4 পুথি আমাৰ হাতত আছে, মূল গীতা ভাগৱত। যদি আমি মেনুৱেল হিচাপে সৰুৰে পৰা অধ্যয়নৰ যদি অভ্যাস যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে জীৱনটো কেনেকৈ চলাব লাগে সেইটো আমি বুজি পাম। প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক, ইমান এটা দুৰ্লভ জন্ম পোৱাৰ পাছত যিজন বুদ্ধিমান হ'ব সেইজনে কুমাৰ কালৰ পৰা কৃষ্ণত ভক্তি কৰিব। কিয়? মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। মানুহৰ জীৱনত 4 পুৰুষাৰ্থ কেৱল আমি সাধন কৰিব পাৰোঁ, ধৰ্ম অৰ্থ কাম আৰু মুখ্য। কিন্তু এটা কথা বুজি লওক, যদিও কৈছে ইয়াত 4 পুৰুষাৰ্থ সাধন কৰাৰ কেৱল শৰীৰ হৈছে মনুষ্য শৰীৰ, তথাপিও এজন ভকতে কিন্তু 4 পুৰুষাৰ্থটো বিচাৰিবই নালাগে। ধৰ্ম প্ৰয়োজিত কেইতৱ, 2য় শ্লোক ভাৱ জনাই উচ্চাৰণ কৰিছিল। 2য় শ্লোক আৰম্ভ হৈছে ধৰ্ম প্ৰয়োজিত কেইতৱ। কেইতৱ ধৰ্মটো এই মুখ্যক আদি কৰি 4 পুৰুষাৰ্থক বুজাইছে। ইয়াক ত্যাগ কৰাটো বুজিছে, ধৰ্ম প্ৰয়োজিত, কিয় ত্যাগ কৰা। তাৰ মানে মহাপুৰুষ মাধৱদেৱৰ বাণীৰে মুক্তিটো নিস্পৃহা যিটো। তথাপিতো যদি আমি 4 পুৰুষাৰ্থ সাধন কৰিব বিচাৰোঁ তেতিয়াহ'লে কেৱল আৰু কেৱল মনুষ্য যোনিতহে সম্ভৱ। আৰু ইণ্টাৰেষ্টিং কথা এটা, 4 পুৰুষাৰ্থ যদি কৰেও, মুখ্যকো যদি বিচাৰিছে, মুক্তিও যদি বিচাৰিছে, তেতিয়া ইয়াৰ ক্ৰমটো কিন্তু সুন্দৰভাৱে দিছে ভাগৱতে। ধৰ্ম অৰ্থ কাম মুখ্য। প্ৰথমতে ধৰ্মৰ কথা কৈছে। এতিয়া আমি ধৰ্ম বুলি ক'লে হিন্দু, মুছলমান, শিখ, ইছাই এইবিলাক ভাবি থাকোঁ, নহয়, এয়া একোটা সম্প্ৰদায়। ধৰ্ম যিটো আমি ধাৰণ কৰি ৰাখিছোঁ, ধৰ্মটো বস্তুৰো আছে। জুইৰ ধৰ্ম আছে, তাপ দিয়ে, প্ৰকাশ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে। পানীৰ ধৰ্ম আছে, ই শীতল, ই নিম্নগামী, তললৈ বৈ যায়। মানুহৰো ধৰ্ম আছে। মনুস্মৃতিত লিখিছে, ধৃতি ক্ষমা দম অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ দশকম ধৰ্ম লক্ষণম। 6:92, 6ষ্ঠ অধ্যায় 92 নম্বৰ শ্লোক মনুস্মৃতি। তাত কৈছে, প্ৰথম কৈছে ধৃতি। ধৰ্মৰ প্ৰথমটো ষ্টেপ হৈছে ধৃতি, মানে আমি কি ধাৰণা কৰি ৰাখিছোঁ সেইটোৱে আমাৰ কাৰণে ধৰ্ম। আপোনালোকে জানি আচৰিত হ'ব, এটা ল'ৰাই যদি সৰুৰে পৰা ধাৰণা কৰে মই ছোৱালী, যদি কি ধাৰণ কৰি ল'লে মই ছোৱালী, আৰু যদি ভাবি থাকে মই ছোৱালী, মই ছোৱালী, খোৱা বোৱা পিন্ধন উৰণ চব যদি ছোৱালীৰ নিচিনাকৈ কৰা আৰম্ভ কৰে, এইখন দেশত বৰ্তমান এনেকুৱাও ৰেকৰ্ড আছে, লিংগ পৰিৱৰ্তন কৰি ল'ৰা ছোৱালী হৈ গৈছে। কিয়? কেৱল ধাৰণ কৰি ল'লে। আমি ধাৰণ কৰি ল'লোঁ মই পুৰুষ, মই মহিলা, মই অসমীয়া, মই বিহাৰী, মই ভাৰতৰ, মই পাকিস্তানৰ, মই অমুকৰ, মই তমুকৰ, আৰু সেইটো কাৰণে আমাৰ মাজত বিভেদ সৃষ্টি হ'ল। যদি আমি ধাৰণ কৰোঁ যে মই আচলতে শৰীৰটো নহয়, মই কেৱল আত্মা, যদি এইটো কথা আমি ধাৰণ কৰি ল'ব পাৰিলোঁ তেতিয়া আমাৰ মাজত একো পাৰ্থক্যই নাই। আপোনাৰ মোৰ মাজত কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা যত যিমান আছে কোনো পাৰ্থক্য নাই। আমি সব আত্মা, শৰীৰটো বেলেগ। আজি যদি আপুনি মানুহৰ শৰীৰ পাইছে, হয়তো যোৱা জন্মত আমি কুকুৰ মেকুৰী হৈ আছিলোঁ, কোনে জানে, কোনো ঠিক নাই।
যাৰ যেনেকুৱা কৰ্ম সি তেনেকুৱা ফল পাব। যেনেকুৱা সঞ্চিত কৰ্ম আছে, প্ৰাৰব্ধত যেনেকুৱা আহে তেনেকৈ আমি ভোগ কৰিব লাগে। সেইকাৰণে প্ৰথমটো কৈছে ধৃতি, ধাৰণা যেনেকুৱা কৰিছোঁ ধাৰণ কৰাৰ যোগ্য যি। ক্ষমা, ধৰ্মৰ আন এটা সোপান হৈছে ক্ষমা। মানুহক ক্ষমাবন্ত হ'বলৈ কৈছে যিমান পাৰে। যদি আপুনি কিবা ভুল কৰিছে, কাৰোবাৰ ওচৰত যদি ক্ষমা খুজিবলগীয়া আছে, বিনা দ্বিধাই গৈ হাত জোৰ কৰি ক্ষমা খোজক। বাপ, মোৰ ভুল হৈ গ'ল, আইগৰাকী মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। বছ শেষ, আপোনাৰ তাতে সকলো শেষ। কিন্তু আমি ইগত লাগে, আমাৰ অহংকাৰ লাগে, আমি নাযাওঁ। আৰু ডাঙৰ কথা, যাক আপুনি ক্ষমা কৰিব পাৰে তাক কৰিবলৈ দিছে, আপুনি কৰি দিয়ক, এনেই টেনশ্যন কৰি নাৰাখিব। ধৃতি, ক্ষমা, দম। মনুস্মৃতিত দুটা দিছে, দম আৰু ইন্দ্ৰিয় নিগ্ৰহ। জেনেৰেলি দম মানে ইন্দ্ৰিয়ৰ দমন, আৰু এটা ইন্দ্ৰিয় দমন বেলেগে দিছে। গতিকে এটা মনৰ ওপৰত কণ্ট্ৰল আৰু এটা হৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন। এই দুইটা লাগিব। ধৃতি, ক্ষমা, দম। অস্তেয়, বেলেগৰ বস্তু চুৰ কৰি ননা। এইটোতো বিৰাট তাত্ত্বিকতা আছে। আমি ভাবোঁ যে বেলেগৰ বস্তুটো চুৰ কৰি নানো, গতিকে আমি একোজন ধাৰ্মিক না। যদি আপুনি নিজৰ কৰ্মত ফাঁকি দিছে, তেতিয়াও আপুনি আল্টিমেটলি চুৰে কৰি আছে। আপুনি 10টা বজাত অফিচ পাব লাগে, আপুনি যদি নিজক ফাঁকি দি 11টাত গৈছে, আপুনি আপোনাৰ কৰ্মখিনি নিয়মিত ৰূপে কৰ্তব্য কৰিব লাগে, আপুনি ফাঁকি মাৰি যদি কৰা নাই, তেতিয়া আল্টিমেটলি আপুনিও চুৰ কৰি আছে। আপুনি অস্তেয়টো বজাই ৰখা নাই। অকল আমি শুনি পেলাই থৈ দিলে নহ'ব। দৈনন্দিন জীৱনত যিখিনি কৰ্ম আচৰণ কৰি আছোঁ, প্ৰতিটো মুহূৰ্তত তাত যদি আমি আমাৰ এই সততাবিলাক আচৰণত যদি আনিবলৈ চেষ্টা কৰোঁ, তেতিয়াহে ধৰ্ম আচল আমাৰ ৰূপটো আমি দেখা পাম। সেইকাৰণে কৈছে অস্তেয়, যদিও ইয়াৰ অৰ্থ হৈছে বেলেগৰ পৰা চুৰ নকৰা, কিন্তু নিজৰ কৰ্মটো আমি ফাঁকি নিদিয়াটো, সেইটো এটা আমি অস্তেয় বুলি ক'ব পাৰোঁ। ধৃতি, ক্ষমা, দম, অস্তেয়। শৌচম, পবিত্ৰতা। আটাইতকৈ ডাঙৰ কথা এইটো। পবিত্ৰতা বুলি কওঁতে আমি সাধাৰণতে বাহ্যিক পবিত্ৰতাৰ কথাটোৱে ভাবোঁ। চৰকাৰেও আঁচনি দিছে স্বচ্ছ ভাৰত। আমি SSBত থাকোঁতো ইয়াত খুব জোৰ আমি মানে ভাগ লৈছিলোঁ। কোনোবা কলেজত যাওঁ কেতিয়াবা, তাত গৈ চাফ চফাই যিমান জৱান আছে লৈ গৈ চব লগাই দিওঁ, তেনেকৈ আমি কৰিছিলোঁ স্বচ্ছ ভাৰত। কিন্তু আচলতে শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তদান্তৰম। দুটা পবিত্ৰতাৰ কথা কৈছে। এটা হৈছে বাহ্যিক আৰু আনটো হৈছে ভাৱ শুদ্ধি। বাহ্যিকটো আমি ঠিক ঠাক ৰাখোঁ, চব সুন্দৰভাৱে স্নান কৰিলোঁ, বস্ত্ৰ কৰিলোঁ, আজিকালি কিবা কিবি স্প্ৰে দুনিয়া ভৰৰ পায়, এইবিলাক লগাই চব ঠিক হৈ থাকিলোঁ। কিন্তু ভাৱত শুদ্ধতা কিমান আছে? আপোনাৰ কৰ্ম নিৰ্ভৰ কৰিছে আপোনাৰ ভাৱৰ ওপৰত। যদি ভাৱত শুদ্ধতা নাই, তেতিয়াহ'লে কৰ্মত কোনো দিন শুদ্ধতা আহিব নোৱাৰে। এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন, আৰু সুন্দৰ মনৰ কাৰণে আটাইতকৈ সুন্দৰ উপায় ব্যাসদেৱে দি থৈ গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। গতিকে পবিত্ৰতাৰ ক্ষেত্ৰত বাহ্যিকৰ লগে লগে ভাৱৰ শুদ্ধতাত প্ৰত্যেকজনে আমি গুৰুত্ব দিয়া উচিত। তাৰপিছত আহিছে ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ। কাক ধ্যান কৰিছোঁ, ধৈৰ্য শক্তি কিমান, বিদ্যা কেনেকুৱা ল'লোঁ, এইটো বৰ ডাঙৰ কথা। বিদ্যা ল'লেই নহ'ব, বহুতে বহুত ডিগ্ৰী লয়। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল 2014 প্ৰায় ডিচেম্বৰ মানত। খা খবৰ কৰি গম পালে দক্ষিণ ভাৰতৰ এজন চিফ জাষ্টিছৰ মাক নিজৰ পিতেকে আনি নলবাৰী ৰেলৱে ষ্টেচনত এৰি থৈ গৈছে। পঢ়াৰ ক্ষেত্ৰততো তেওঁ ডিগ্ৰী বহুত হৈ গ'ল, চিফ জাষ্টিছ, কিন্তু বৃদ্ধা অৱস্থাত মাকগৰাকীক আনি যদি অচিনাকি এটা ৰেলৱে ষ্টেচনত এৰি থৈ যাব পৰাৰ তেওঁৰ যদি সৎ সাহস আছে, তেতিয়াহ'লে সেয়া কি বিদ্যা। আজি প্ৰায় 1.5 বছৰমান হ'ল নেকি, আপোনালোকৰ ইয়াৰ ওচৰে পাজৰে ক'ৰবাত এগৰাকী বুঢ়ী মানুহ মৃত্যু হৈছিল ৰুমৰ ভিতৰত, আমি পেপাৰত পাইছিলোঁ। এইয়া বাপজনা ঘৰৰ ওচৰত, কাষতে বোলে ছোৱালী এজনী থাকে, পঢ়া শুনা, হাইলি কোৱালিফাইড। মাক কাষতে ভিতৰত সোমাই মৰি
জহি ভমি কংকালডাল আছেগৈ, জীয়েকে গম নাপায়, তেতিয়া কি শিক্ষা? সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত ভগৱান কৃষ্ণই ক্লিয়াৰ কাট গীতাত কৈছে অৰ্জুনক, মানুহে মানক নামানক পিছৰ কথা, কিন্তু ভগৱানৰ নিজৰ মুখৰ বাণী। ভগৱানে কৈছে আধ্যাত্ম বিদ্যা নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, জ্ঞান কেৱল আধ্যাত্মিক জ্ঞান, তাৰ বাহিৰে যিমান জ্ঞান আছে সব অজ্ঞান। কিয়? আধ্যাত্মিক জ্ঞানে তিনিটা বস্তু দিয়ে। এটা হৈছে ভাৱৰ শুদ্ধতা, যিটো প্ৰত্যেকৰ কাৰণে দৰকাৰ। দ্বিতীয়টো হৈছে বাণীৰ পবিত্ৰতা, কথা বতৰাত যাতে সংযম, আৰু তৃতীয়টো হৈছে কৰ্মত পবিত্ৰতা। পিউৰিটি ইন থটছ, পিউৰিটি ইন স্পীচ এণ্ড পিউৰিটি ইন একশ্যন। তিনিটা বস্তুৱে আমাক প্ৰয়োজন। তিনিওটা বস্তু কেৱল আৰু কেৱল আধ্যাত্মিক জ্ঞানহে দিব পাৰিব, তাৰ বাহিৰে বেলেগ গতি নাই। সেইকাৰণে আন আন শিক্ষাৰ লগতে, যদি ইয়াত ছাত্ৰ ছাত্ৰী আছে 2 মিনিট লাগিব, শিক্ষা আচলতে 4 ধৰণৰ ল'ব পাৰিলে ভাল। 1 নম্বৰ নীতি শিক্ষা, 2 নম্বৰ সামাজিক শিক্ষা, 3 নম্বৰ ব্যৱসায়িক শিক্ষা, 4 নম্বৰ আধ্যাত্মিক শিক্ষা। নীতি শিক্ষা, যি আমাক নীতি নিয়ম সকলোখিনি শিকায়, জীৱনটো কেনেকৈ চলাব লাগে। এয়া শিক্ষা আগতে ককা দেউতাৰ আইতাৰ মুখৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছিল, সাধু কথাৰ মাজেৰে। আজিকালি সাধু কথা কোৱা যিটো আছিলে ছিষ্টেম, এইটো কমি গ'ল। কমাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ককা আইতাৰ মুখৰ পৰা এই নীতি শিক্ষাবিলাক নোপোৱা হ'ল, আৰু স্কুল কলেজতো নীতি শিক্ষাৰ ক্লাছ প্ৰায় নাই বুলি ক'লেও হয়তো ভুল নহ'ব, সীমিত কৰি পেলালে। আগৰ যিবিলাক ল'ৰা ছোৱালী ককাৰ মুখত যদি শুনিছিল, গছজোপাত ঘাপ মাৰি দিলে গছজোপাই কষ্ট পায়, কান্দে, চকু পানী ওলায়, তাৰমানে ৰসখিনি ওলাই আহে, সেয়া ল'ৰা ছোৱালীয়ে ডাঙৰ হোৱাৰ পাছত এজোপা গছক বিনা কাৰণত ঘাপ মাৰি দিবলৈ 10 বাৰ চিন্তা কৰিব। কিয়? সৰুতে যিখিনি কথা মনত ককা আইতাই সোমোৱাই দিলে, এই কথাখিনি ডাঙৰ হোৱাৰ লগে লগে আকৌ আহি যায়, গোটেইখিনি মনলৈ আহে। ককাই সৰুতে এনেকৈ কৈছিল, কৰিব নাপায়। কোনো জীৱ জন্তুৰ প্ৰতি বেয়া ভাৱ নাহিব যদি তেওঁলোকে সৰুতে এই শিক্ষাখিনি লয়। দ্বিতীয় আহিছে সামাজিক। এনেকুৱা ধৰণৰ যিবিলাক সামাজিক অনুষ্ঠান, এই অনুষ্ঠানলৈ যদি সৰু সৰু ল'ৰা ছোৱালীবিলাক ওলাই আহে, তেওঁলোকে দেখাক দেখি শিকিব বহু কথা, যে আমাৰ ভাষা কেনেকুৱা হোৱা উচিত, ভূষা কেনেকুৱা হোৱা উচিত, বস্ত্ৰ কেনেকৈ পৰিধান কৰিব লাগে, ভোজন কেনেকুৱা হ'ব লাগে, আমাৰ আচাৰ নিয়ম কেনেকুৱা, কথা বতৰা কেনেকুৱা হ'ব লাগে, এখন সমাজ কেনেকৈ চলিছে, এয়া কথাখিনি তেওঁলোকে নিজে নিজে গম পাব। আৰু আজিৰ যিসকল যুৱক যুৱতী, ভৱিষ্যতৰ তেওঁলোক আমাৰ ৰাজহাঁড় স্বৰূপ, বেকবোন অফ দ্য কাণ্ট্ৰি বুলি কয়, তেওঁলোকে সামাজিক শিক্ষাটো নলয়, তেতিয়াহ'লে সমাজখন পৰিচালনা কৰাত কষ্ট পাব। চতুৰ্থ নীতি শিক্ষা, সামাজিক শিক্ষা। তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা। ব্যৱসায়িক শিক্ষাৰ বিষয়ে ক'বলগীয়া নাই। 3 বছৰ 2.5 বছৰ বয়সৰ পৰা আজিকালি ল'ৰা ছোৱালীক স্কুলত পঠিয়ায়, আৰু ইউনিভাৰ্চিটিলৈকে যিমান ক্লাছ লয় বা তাৰ পিছতো ৰিচাৰ্চ ইত্যাদি কৰি যিমান ডিগ্ৰী লয়, এই গোটেইবিলাক ব্যৱসায়িক শিক্ষা। তাৰ পৰা আপোনালোকে ব্যৱসায়িক শিক্ষা অতি প্ৰয়োজন, এইটো কোনো নালাগে বুলি ক'ব নোৱাৰে। ব্যৱসায়িক শিক্ষাৰ কাৰণে আজি আপোনালোকে ইয়াৰ মাইক্ৰফোন ইয়াত আমি পাইছোঁ, মোবাইল পাইছোঁ, আমি টিভি পাইছোঁ, বিভিন্ন বিজ্ঞানে নতুন নতুন বস্তু আমাক দিছে ব্যৱসায়িক শিক্ষাৰ কাৰণে। কিন্তু বস্তুখিনিতো দিলে, এতিয়া ইৰাণ আৰু ইজৰাইলৰ মাজত যেতিয়া লাগি আছে, বা ভাৰত পাকিস্তানৰ মাজত যেতিয়া যুদ্ধ হৈছিল, গোটেই পৃথিৱীৰ এটা বস্তু ভয় খাই আছিল, কোনোবাই পৰমাণৱিক বম এৰিব নেকি। কিয়? কাৰণ চবৰ হাতত যেতিয়া এটমিক পাৱাৰ থাকে, ব্যৱহাৰটো কেনেকৈ কৰিব এইটো তেওঁৰ ভাৱধাৰাৰ ওপৰত নিৰ্ভৰ কৰিছে। আপোনাৰ হাতত চাকু এখন আছে, একেখন চাকু ডক্টৰেও ব্যৱহাৰ কৰিছে, ডকাইতেও ব্যৱহাৰ কৰিছে। ডাক্তৰে ব্যৱহাৰ কৰে কাৰোবাৰ পেট ফালি অপাৰেশ্যন কৰি সেই পেচেণ্টটো বচাবৰ কাৰণে, ডকাইতে একেখন চাকু ব্যৱহাৰ কৰিছে কাৰোবাৰ ডিঙিত ৰাখি ধন টকা পইচা লুট কৰিবৰ কাৰণে। আপোনাক হাত দুখন দিছে, আপুনি কাৰোবাক কৃষ্ণ বুলি ক'ব নে আঙুলি টোৱাই কথা ক'ব, এইটো আপোনাৰ কথা। আপোনাক ভৰি দুটা দিছে, আপুনি ঈশ্বৰৰ ওচৰলৈ আহিব, স্থানলৈ আহিব নে বেলেগ ক'ৰবাত যাব, আপোনাৰ কথা। মুখত বাণী দিছে, আপুনি কাৰোবাক আশীৰ্বাদ কৰিব নে কাৰোবাক গালি পাৰিব, আপোনাৰ কথা। এই যে ব্যৱহাৰটো কোনে শিকাব, সেইটোৰ কাৰণে আধ্যাত্মিক শিক্ষা আটাইতকৈ প্ৰয়োজন। আৰু আধ্যাত্মিক শিক্ষাৰ কাৰণে মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম
গীতা ভাগৱত সৰুৰে পৰা গতিকে আমি এইখিনি অধ্যয়ন কৰিব লাগে। গতিকে ধৃতি ক্ষমা দম অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ। সত্যম মানে সততাৰ কথা কৈছে। আমাৰ বহুতে কয় যে সত্যবাদী হোৱাটো উচিত, কিন্তু তাতো এটা কথা আছে। সেইকাৰণে প্ৰত্যেকটো কথা খৰচি মাৰি বুজিব লাগে। সত্য মানে ভালনে? কেতিয়াবা কেতিয়াবা বিপদজনক হ'ব পাৰে। আমাৰ যেনিবা এটা সেনাৰ ছাউনি আছে, ছাউনিত যেনিবা আমাৰ সেনাৰ মাজতে কোনোবা এজনে পাকিস্তানৰ কোনোবা এটা স্পাই এটা সোমোৱাই দিলে, সি সৈনিক হৈ পেলাই তাৰ ভিতৰত আছে। ই গোটেইখিনি ইনফৰমেশ্যন ল'লে, আমাৰ কোনটো কোৱাৰ্টাৰ গাৰ্ডত কিমান আৰ্মছ ভৰি আছে, হাথিয়াৰ বাৰুদ চব আছে, চব হিচাপ কৰি ল'লে। আৰু এজ ইট ইজ সত্য কথা যদি পাকিস্তানক কৈ দিয়ে, এইটো সত্যবাদী বুলি ক'ব নেকি? আপুনি সত্যবাদী বুলি ক'ব নেকি? তেওঁতো সত্যই কৈছে। ইয়াত যি আছে এটা এটা নোট কৰি গৈ পাকিস্তানক দিছে যে এয়া লোৱা, এয়া অমুক আছে তমুক আছে, একদম সত্যবাদী। এয়া আপুনি সত্যবাদী বুলি তেওঁক ক'ব নেকি? নকয়। সেইটো সত্যবাদী নহয়। সত্য হ'লেও আপুনি সত্য হ'লেও নহ'ব, প্ৰিয় হ'ব লাগিব। কেতিয়া ক'ত কেনেকৈ সত্যটো ক'ব লাগে সেইখিনিও জানিব লাগিব। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয় হিতম চ য়ৎ স্বাধ্যায় অভ্যাসনম চৈব বাংময় তপ উচ্যতে। সপ্তদশ অধ্যায় গীতাত কৈছে অৰ্জুনক, আপোনাৰ বাণীয়ে যাতে কাৰো অন্তৰত উদ্বেগ প্ৰকাশ নকৰে। অনুদ্বেগ কৰম বাক্যম, সত্য হ'লেও সি প্ৰিয় হ'ব লাগিব। আপুনি অন্ধ ল'ৰা এজন দেখিছে, অন্ধ সত্য, আপুনি মাতিব নেকি, ঐ অন্ধ এইফালে আহ? এইটো আপোনাৰ কাৰণে নহ'ব। সত্য হয় কিন্তু প্ৰিয় নহয়। সেইকাৰণে এই গোটেই বস্তুখিনি বুজিব লাগিব। ধৰ্মৰ আন এটা সোপান হৈছে সত্য, আৰু এটা হৈছে অক্ৰোধ, ক্ৰোধ নকৰা। কাৰণ ক্ৰোধাৎ ভৱতি সম্মোহ, সম্মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰংশত বুদ্ধিনাশ, বুদ্ধিনাশত প্ৰণশ্যতি। দ্বিতীয় অধ্যায় 62 নম্বৰ শ্লোক গীতা। তাত কৈছে ক্ৰোধৰ পৰা মোহ উৎপন্ন হ'ব, তাৰ পৰা স্মৃতি নাইকিয়া হ'ব, তাৰ পৰা বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে এজন মানুহৰ প্ৰণশ্যতি, ধ্বংস হৈ যাব। সেইকাৰণে ধৰ্ম প্ৰথম সোপানটো, চাৰি পুৰুষাৰ্থৰ প্ৰথমটো ধৰ্মৰ এই তত্ত্ববিলাক আমি বুজি ল'ব লাগিব সততাৰ মাজেৰে। ধৰ্মত থাকি যদি কোনোবাই অৰ্থ উপাৰ্জন কৰিছে, তেতিয়াহ'লে তাত কোনো বাধা দিয়া নাই। কোনেও ক'ব নোৱাৰে যে ভকত মানে কেৱল দুখীয়া হ'ব লাগিব, নিচলা হ'ব লাগিব, একো নাইকিয়া যেনেকৈ থাকিব লাগিব, কোনো কথা নাই। আপুনি কোটি কোটি টকা ঘটক, কিন্তু ধৰ্মৰ মাজেৰে, সততাৰ মাজেৰে আপুনি অৰ্থ উপাৰ্জন কৰক। যদি সততাত থাকি ধৰ্মৰ মাজেৰে যদি অৰ্থ উপাৰ্জন কৰিছে, এই অৰ্থৰ দ্বাৰা আপুনি শাস্ত্ৰসন্মত কামনা বাসনা পূৰ্ণ কৰিব পাৰে। কামনা বাসনা কেনেকুৱা? শাস্ত্ৰসন্মত। আৰু যদি এই কৰ্মকেইটা কৰোঁতে প্ৰতিটো মুহূৰ্তত কৃষ্ণক যদি স্মৰণ কৰিলে, কৃষ্ণৰ নাম যদি লৈ থাকিলে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশস্য সংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। প্ৰতিটো মুহূৰ্তত যদি আমি স্মৰণ কৰি থাকোঁ কৃষ্ণক, তেতিয়া মুক্তিৰ কাৰণে বেলেগে আৰু কষ্ট কৰিব নালাগে। যিটোজনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকুলৈও বাপ বুলি কৰন্ত কাকুতি। গতিকে জীৱনত প্ৰহ্লাদে প্ৰথম কথা কৈছে, মানুহৰ জীৱন অতি দুৰ্লভ। এই দুৰ্লভ মানুহৰ দেহাটোত চাৰি পুৰুষাৰ্থ কৰিবৰ কাৰণে সুবিধা দিছে, আৰু চাৰি পুৰুষাৰ্থৰ ধৰ্ম অৰ্থ কাম মোক্ষ কেনেকৈ হ'ব লাগে এই কথাখিনি আমি ইয়াত ক'লোঁ। প্ৰহ্লাদে কৈছে ভক্তিটো ৰাখিব লাগিব। ভক্তি, কৃষ্ণত একান্ত ভক্তি কৰিহে আমি আগবাঢ়িব পাৰিম, জীৱনটো সফল কৰিব পাৰিম। আৰু ইয়াৰ বাবেতো মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে, আমি গাই থাকোঁ, হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। আৰু কীৰ্তনত গুৰুজনাই লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা এইটো ভাতৃৰ নিশ্বাস। বেদস্তুতি কীৰ্তন। গতিকে ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ কৃষ্ণ।